মুখেৰে অন্ন খালে সকলো ইন্দ্ৰিয় তৃপ্ত হয় ঠিক তেনেদৰে সকলোৰে মূল ভগৱন্ত কৃষ্ণক ভজনা কৰিলে বাকী সকলো তৃপ্ত হয় বৈষ্ণৱৰ দৰ্শন হৈছে এইটো কিন্তু এইটোতো দৰ্শন নহয় যে গুৰিটোত আমি ডাল সাৰ পানী দি থাকিম আৰু ডাল পাতবিলাক কাটি পেলাই দিম আমি গুৰিটোত পানী কিয় দিওঁ যাতে ডাল পাতৰ পৰা ভাল ফলটো পাম হয় বৈষ্ণৱ মাৰ্গত আমি ভগৱন্ত কৃষ্ণ বা বিষ্ণুৰ নিজৰ শিৰ বিক্ৰী কৰোঁ গতিকে আমাৰ বাবে ভজনীয় দেৱতা হৈছে ভগৱন্ত কৃষ্ণ কিন্তু দেৱী দেৱতাসকল তেওঁ সেইসকলতো ঈশ্বৰৰ বিভূতি এতিয়া আপোনাৰ ঘৰৰ হৈছে মূল আপুনি আপোনাকহে মই সন্মান কৰোঁ কিন্তু আপোনাৰ ল'ৰা ছোৱালীক যদি নামেই নুশুন দেখিবই নোৱাৰোঁ তেতিয়াহ'লে সেইটো দৰ্শন হ'ব জানো আৰু দ্বিতীয়তে যদি চাওঁ ইয়াত আন দেৱী দেৱ বুলি কৈছে নহয়নে ভগৱন্তই নিজৰ পৰিয়ালৰ মানুহখিনিকে আন বুলি কোৱা নাই এতিয়া এইখিনি প্ৰসংগতে এনেকটা প্ৰসংগ আহিব পাৰে যে মহাপুৰুষে কলম ধৰি আন দেৱ পূজা কৰে সেইজনহে ভগৱন্তৰ দ্ৰোহী কাৰণ ভগৱন্তই কৈছে বোলে অধৰ্ম আচৰণ কৰিলেও তেওঁ বোলে দ্ৰোহী হ'ব নোৱাৰিব পাৰে কিন্তু আন দেৱক যদি ভজনা কৰে তেতিয়াহ'লে বোলে দ্ৰোহী হয় এতিয়া কেনেদৰে দ্ৰোহী হয় মই ঘৰখনৰ মূল মানুহ হৈছে আপুনি আপোনাৰ লগত মোৰ ভাল সম্পৰ্ক আপোনাৰ ঘৰত যেনিবা কিতাপ এখন আছে এতিয়া মই বিচাৰিবলৈ হ'লে আপোনাৰ পৰা বিচাৰিম ডাইৰেক্ট যে হেৰি মোক কিতাপখন দিবচোন দুদিনমান পঢ়িমগৈ কিন্তু আপোনাৰ পৰা বিচাৰিবলৈ বেয়া পাই যদি মই আপোনাৰ ল'ৰাক কওঁ আপুনি নজনাকৈ এই তোমালোকৰ ঘৰত এনেকৈ কিতাপ এখন আছে বা বস্তু এটা আছে দিবাচোন মোক দুদিনমানৰ কাৰণে তেতিয়া আপুনি যেতিয়া বিষয়টো গম পাব আপুনি ভাবিবনে তেওঁ মোৰ লগত ইমান ভাল হোৱাৰ পাছত আকৌ তেওঁ মোক কি ভাবি মোক নকলে মোৰ ল'ৰাটোৰ পৰানো কেলে খুজিলে মই কি নিদিলোহেঁতেন নি গতিকে ভকতেও যেতিয়া ভগৱন্তৰ পৰা নিবিচাৰি তেওঁৰ বিভূতিসমূহৰ পৰা বিচাৰে ভগৱন্তও বেয়া পায় মোৰ আশ্ৰয়ী মোৰ শৰণীয়া মোৰ পৰা বিচাৰক বাকীসকলৰ পৰা কেলে বিচাৰিব লাগিছে কিন্তু সন্মানৰ অভাৱ সকলোৰে প্ৰতি কৰবালৈ যাওঁতে যদি দেৱ দেৱীৰ মঠ মন্দিৰ এটা দেখাইছে খোলা কথা কৈছে এতিয়া আজিকালি কথা ক'বলৈ বেয়া সম্পূৰ্ণ কথাৰ আপোনাৰ গভীৰতাটো নুবুজি পোন প্ৰথমতে কথা এটা শুনি বিশ্লেষণ কৰা হয় যিহেতু মুখৰ আগত এটা কেমেৰা লাগি আছে তাৰ যদি ছ'চিয়েল মিডিয়াত প্ৰচাৰ হ'বই তাতো বহুসকলে ক'ব কিন্তু কোৱাৰ প্ৰতি ভাৱনা নাই দৰ্শনটোহে প্ৰকাশ কৰিব বিচৰা হৈছে যে চাওক যে দেৱী দেৱতা আন দেৱ নৱন দিব নিনিন দিব কিন্তু তেওঁলোক ঈশ্বৰৰ বিভূতিৰ ৰূপত প্ৰণামেতি কৰাটো কোনো প্ৰকাৰে দুখনীয় হ'ব নোৱাৰে যদি আমি গোড়ামী প্ৰকাশ কৰোঁ যে ঈশ্বৰৰ বিভূতিসকলকে আমি সন্মান নকৰোঁ যে মহাপুৰুষে যে এই পদজনাত লিখিলে যে প্ৰসাদো নাখায় বা মূৰ্তিকো নাচায় বা ভক্তি হৈব ব্যভিচাৰ এতিয়া হয় এটা কথাত আমি চাওঁ যে দুৰ্গা পূজা কালী পূজাত অৰ্পণ কৰা প্ৰসাদ ভাগ যেনিবা বৈষ্ণৱজনে গ্ৰহণ কৰা নাই বৰ ভাল কথা কিন্তু সেই সকলোতো ঈশ্বৰৰ বিভূতি গতিকে বিভূতিৰ ৰূপত সন্মানৰ ভাৱ এটা থাকিলেই হ'ল আমিতো এইটো কোৱা নাই যে তেওঁ যাওক দুৰ্গা পূজালৈ যাওক কালী পূজালৈ যাওক গণেশ পূজালৈ যাওক ইত্যাদি ইত্যাদি তেওঁলোকে তেনেদৰে পাইছে গতিকে যিসকলে তেনেকৈ পাইছে তেওঁলোকক সেই ৰূপতে সন্মান কৰিব লাগে কিন্তু গৈ পেলাই তাত আমাৰ নিন্দা কৰাৰ কোনো প্ৰয়োজনীয়তা নাই আমি নিজৰ মাৰ্গটোত স্থিৰে থকাটো প্ৰয়োজন আৰু তাত গৈ চাওকচোন দুৰ্গা মণ্ডপলৈ গ'লেও আমাৰ মানুহসকলে কি বুলি দুৰ্গা বুলি সেৱা নকৰে কি বুলি কয় কৃষ্ণ বুলি কয় এতিয়া সেইখিনিতো আৰু এটা দৰ্শন যদি চাওঁ যে ভকতক খেবিলে গোচৰ কৰ্মজৰ প্ৰণাম কৰাৰ সময়ত দুৰ্গাক প্ৰণাম কৰাৰ সময়ত গণেশক প্ৰণাম কৰাৰ সময়ত অন্য দেৱ হিচাপত নহয় ঈশ্বৰ এজন ভকত হয় সেই ৰূপতহে প্ৰণাম কৰিছোঁ যিদৰে আমি ভকত বৈষ্ণৱ ইজনে সিজনক লগ পালে তেওঁলোকতো ঈশ্বৰৰ ভক্ত দেৱী লক্ষ্মী ক'ত বহি আছে ভগৱন্ত নাৰায়ণৰ চৰণত আমি দেৱী বুলি তেওঁক উপাসনা নকৰোঁ কিন্তু তেওঁ ঈশ্বৰৰ ভক্ত সেই ৰূপত বোলে মাতৃ প্ৰণাম নহয়নে ইন্দ্ৰাদি দিগপালসকল ভগৱন্তইতো 10টা দিশৰ নিয়ন্ত্ৰণৰ বাবে তেওঁলোকক ৰাখিছে গ্ৰহৰূপী আমি জনাৰ্দন বুলি কওঁ নহয়নে সেইসকলক কোনে পষ্টিং দি ৰাখিছে ভগৱন্তই গতিকে ভগৱন্তই দি ৰখাৰ ৰূপত সন্মানৰ ভাৱ এটা সিমানকণ সৰলতা আমি গৈ পেলাই পূজা সেৱা কৰাৰ কথা ভজনা কৰাৰ কথা কোৱা নাই সেইটো বৈষ্ণৱ মাৰ্গে বিৰোধিতা কৰিছে কিন্তু সন্মানৰ ভাৱটো লাগে ক'ৰবাত যদি বাটে পথে লগ পাম মাত এষাৰ দি যোৱাত কোনো আপত্তি নাই সেইটো আমাৰ বুদ্ধিৰে ঢুকি পোৱা কথা কাৰণ আমি নাভাবোঁ যে গুৰিত পানী দিয়া মানে এইটো অৰ্থ হ'ব পাৰে যে তেওঁৰ পুত্ৰ পৰিবাৰ সকলোকে সন্মান নকৰিম গুৰিটোতে পানী দি থাকিম বা গুৰিটোকে ঘৰখনৰ মূল হিচাপত আপোনাকে সন্মান কৰিম বাকীসকলৰ প্ৰতি মই সন্মানৰ ভাৱ নাৰাখিম সেইটো আমাৰ বুদ্ধিৰে ঢুকি পোৱা কথাই বাকীখিনি ইয়াৰ শুদ্ধ অশুদ্ধ উচিত অনুচিত সেইখিনি আপোনাৰবৰ নিজ নিজ দৃষ্টিৰে বিশ্লেষণ কৰি ল'ব কথা প্ৰসংগটো এইকাৰণেই টানি অনা হ'ল কাৰণ দক্ষৰ কি গতি হৈছিল মহাদেৱক তেওঁ স্বীকাৰ নকৰে নহয়নে মহাদেৱক স্বীকাৰ নকৰাৰ কাৰণে দক্ষৰ কি হৈছিল হিৰস্যদৰ ইমান শ্ৰেষ্ঠ এজন বৈষ্ণৱ হৈ হিৰস্যদৰ দৰে ঘটনা ঘটিব লগা হৈছিল মহাদেৱক ইমান বেয়াকৈ তেওঁক
তুচ্ছ তাচ্ছিল্য অৰ্পণ কৰিছিল সেইবাবে নামৰ 10 অপৰাধৰ ভিতৰত মহাপুৰুষৰ কলম ধৰিছে যে যত গুণ নাম শিৱ বিষ্ণুৰ আকৌ ভিন্ন বুদ্ধি কৰে যি নৰ নামৰ জানা হিউ অপৰাধী পৰে নৰকত দৈবে নবাধি কিন্তু ইয়াৰ অৰ্থ নহয় যে মহাদেৱৰ নাম লৈ কৰবা শিৱ মন্দিৰত বা চুক এটাত বহি ভাং খাই থাকিম সেইটোৰ কথা কোৱা নাই মহাদেৱৰ বৈষ্ণৱৰ গুণখিনি সেই মহাদেৱে কি ভগৱন্তক উপদেশ কৰিবলৈ ভগৱন্তৰ কি নাম জপ কৰিবলৈ দিছে সেইখিনি আমাক লাগে শিৱৰাত্ৰিৰ সময়ত চাবচোন মহাদেৱৰ বিষয়ে নজনা কিন্তু ভাঙৰ কাৰণে আকৌ দৌৰি ঘাটে ঘাটে কিছু লোক দেখা পাব বৈষ্ণৱৰ সংখ্যা কম দেখিলে শিৱ ভক্তৰ সংখ্যা সেইদিনা কম নেদেখে তাৰ পৰা আমি শিৱ ভক্তসকলৰ প্ৰতি কোনো নিন্দা কৰিয়া ক'বলৈ যোৱা নাই যাৰ ভক্তি আছে শুদ্ধ ৰূপতে আছে কিন্তু চাবচোন সৰহসংখ্যক কি হয় ভাঙৰ লাডু খাবলৈ ভাং খাবলৈকে সেইদিনা সংখ্যা বেছি হয় তাৰ পৰা আকৌ শিৱ তাৰ জৰিয়তে কি আমি নিজৰ ধৰ্মটোৰ ওপৰত পদাঘাত নিজেই কৰোঁ সেইটো আমাৰ দৰ্শন নহয় মহাদেৱক যদি অনুকৰণ কৰিব লাগে তেওঁৰ ভক্তিত চাওকচোন জগতৰ যি বোলে অমৃত পান কৰিলে তেওঁক বোলে দেৱ বুলি কোৱা হয় আৰু যি বোলে সেই দেৱতাসকলক ৰক্ষা কৰিলে বিহকো পান কৰিলে সেইজনক দেৱাদিদেৱ বুলি কোৱা হয় সেই দেৱাদিদেৱ মহাদেৱ নিত্য নিৰন্তৰ হৰিচিন্তন নীতিটো বহি আছে পদ্ম পুৰাণ শ্ৰীমদ ভাগৱত শাস্ত্ৰসমূহে এই বিষয়টো আমাক কৈছে গতিকে সেইখিনি দিশত মহাদেৱক অনুকৰণ কৰিব লাগে মহাদেৱৰ পৰা আমাৰ শিকিবলগীয়া বহুতখিনি আছে যি অন্য জীৱ এটাই কষ্ট পাব বুলি নিজৰ শৰীৰৰো বস্ত্ৰ কৰিছে সেই মৃত ব্যাঘৰ চৰ্ম মুকুতাটো পিন্ধিবলৈ যাওঁতে আঙঠিত সেইটো তাতো জীৱ এটা কষ্ট দিবলগীয়া হৈছে কিন্তু মহাদেৱে তেনেকুৱা কোনো অলংকাৰ পৰিধান কৰা নাই নহয়নে কোনো ভৌতিক প্ৰকৃতিৰ বস্তু ৰুদ্ৰাক্ষ গছৰ গুটি সাধাৰণ অৰ্থত নহয়নে তাক পৰিধান কৰিছে সেইটো মহাদেৱৰ দৰ্শন আৰু যি চাওকচোন একেলগতে যাক সমস্ত লোকসকলে ত্যাগ কৰিলে ভূত প্ৰেত বুলি ক'লে কোনে গ্ৰহণ কৰিব কিন্তু ঈশ্বৰৰ সৃষ্টি বুলি যি তাকো গ্ৰহণ কৰিছে সেইজন হৈছে মহাদেৱ ঈশ্বৰৰ সৃষ্টি বুলি তেওঁ কাকো বৰ্জন কৰা নাই সকলোকে স্বস্ব স্থানত তেওঁ লগত লৈ গৈছে কিন্তু প্ৰভাৱিত কাৰো পৰা হোৱা নাই না তেওঁ ধৰ্মীৰ পৰা প্ৰভাৱিত হৈছে না অধৰ্মীৰ পৰা সেইকাৰণে এইটো সতৰ্কতা থকাটো প্ৰয়োজন যে কাৰো প্ৰতি নিন্দাৰ ভাৱনা নাৰাখি আমি নিজৰ ভজনীয় মাৰ্গত আমি বৈষ্ণৱ ৰূপত বিষ্ণু বা কৃষ্ণৰ উপাসনা মাৰ্গত আগবাঢ়িব লাগে কিন্তু কোনোখিনি সময়ত তেওঁৰ বিভূতিসমূহৰ প্ৰতি নিন্দা বা তেওঁলোকৰ প্ৰতি অসন্মান জনোৱাৰ ভাৱ আহিব নালাগে সেইটো হৈছে বৈষ্ণৱৰ সৌম্যতাৰ দৰ্শন ইয়াৰ পাছতেই যদি চাওঁ চতুৰ্থ স্কন্ধত প্ৰসংগ আহে ধ্ৰুৱচৰিত এতিয়া স্বয়ম্ভূ মনুৰ যিদৰে 3গৰাকী কন্যা আছিল আকুতি প্ৰসূতি দেৱহূতি তেনেদৰে 2জন পুত্ৰ আছিল মহাৰাজ প্ৰিয়ব্ৰত আৰু উত্তানপাদ প্ৰিয়ব্ৰতৰ বংশ কথা আমি পঞ্চম স্কন্ধত পামগৈ এতিয়া চতুৰ্থ স্কন্ধত প্ৰকাশ পাইছে মহাৰাজ উত্তানপাদৰ বংশ কথা সেই মহাৰাজ উত্তানপাদৰে 2গৰাকী পত্নী আছিল সুনীতি আৰু সুৰুচি আৰু সেই সুৰুচি মানে সেইগৰাকী মাতৃ যিগৰাকী মাতৃয়ে কেৱল ৰুচিতহে গুৰুত্বতা দিয়ে ভাল বেয়া শুদ্ধ অশুদ্ধ ধৰ্ম অধৰ্ম এইবিলাকত গুৰুত্বতা নিদিয়ে আনহাতে সুনীতি মানে সেইগৰাকী মাতৃ যিগৰাকী মাতৃয়ে নীতিটোত গুৰুত্বতা দিয়ে ভাল শুদ্ধ ধৰ্ম অধৰ্ম এইখিনি বিচাৰৰ ক্ষমতা ৰাখে 5 বছৰ বয়সতে ভক্ত ধ্ৰুৱ এদিন দেউতাক উত্তানপাদ সিংহাসনত বহি থাকোঁতে যেতিয়া বোলে দৌৰ মাৰি দেউতাকৰ কোচত উঠিবলৈ গৈছিল ওচৰতে ৰৈ আছিল সুৰুচি মাতৃ সকলোৱে আমি কাহিনীটো জানো যে তেতিয়া সুৰুচি মাতৃয়ে ধ্ৰুৱক দেউতাকৰ কোচত উঠিবলৈ নিদিলে ক'লে কি যে এই জন্মত তোৰ এইকণ ভাগ্য নাই মোৰ গৰ্ভৰ পৰা মোৰ সন্তান হৈ জন্ম নহলি নে মোৰ সতিনীৰ সন্তান হৈহে জন্ম হলি সেইকাৰণে বোলে এই জন্মত তই পিতৃৰ কোচত উঠিব নোৱাৰ আৰু এই আশাকণটো পূৰ্ণ হ'বলৈ তই ভগৱন্তক কগে যে মোৰ সন্তান হৈ জন্ম হ'বলৈ হ'ল ক্ষমতাৰ বাবে সেই সুৰুচি মাতৃয়ে তেনেদৰে ক'লে আৰু সেই 5 বছৰ বয়সতে ভক্ত ধ্ৰুৱই কান্দি কান্দি গৈ যেতিয়া সুনীতি মাতৃৰ আগত ক'লেগে আমাৰ মা মোক এনেকৈ মাতৃ সুৰুচি এনেকৈ ক'লে আমাৰ কোনোবা মাতৃ হোৱাহেঁতেন সাধাৰণতে কি বুলি ক'লেহেঁতেন কেলে ক'ব মোৰো সমান অধিকাৰ আছে ব'ল ৰজা ওচৰলৈ কিন্তু সুনীতি মাতৃৰ দৰ্শনটো চাওঁ যে নিজৰ সন্তানক সান্তনা দি কৈছে যে বোপাই এয়া আমাৰ বিধিৰ লিখন তই যি বিচাৰিছ তোক ভগৱন্তইহে দিব পাৰিব গতিকে তই ভগৱন্তৰ ওচৰলৈ যা আৰু সেই 5 বছৰ বয়সতে ভক্ত ধ্ৰুৱ ইমান সৰলতাৰে সেই কথা গ্ৰহণ কৰিছে ভগৱন্তক বিচাৰি ঘৰৰ পৰা ওলাই আহিছে আৰু যেতিয়া দেখিলে যে 5 বছৰীয়া এটি শিশুৱে চাওকচোন ভাৰতীয় সংস্কৃতিটো এনেকুৱা সংস্কৃতি আমি যিটো যুৱাকাল বুলি কওঁ যুৱক কাল নহয়নে প্ৰায় 10-11 বছৰমানৰ পৰা ধৰি লওক 26-27 বছৰলৈকে এতিয়া খেলি থকা শিশু ল'ৰা ছোৱালীয়ে ডেকা ভাবে না আমি ধৰি লওক আমি নিজে গম পাম সৰুতে খেলি থাকোঁতে ভাবে সোনকালে আমি ডাঙৰ হ'ব বিচাৰোঁ নহয়নে নাতে সৰু কালত খেলি থাকোঁতে কি হয় সকলো মতে চলিব লাগে ডেকা কালটো পালে কাৰো মতে চলিব নালাগে আৰু এটা নিজস্বতা আহি পৰিব সৰু ল'ৰা ছোৱালীখনেও ডেকা কাল বা যুৱক কালটো আশা কৰে
আৰু যিসকল যুৱক যুৱতী তেওঁলোকৰ সেই যুৱাকালটো জীৱনত সদায় বিচাৰে, কাৰণ সেইটো সময়ত এটা নতুন উদ্দীপনা, নতুন চিন্তা কৰা, সকলো কথা নতুনকৈ চোৱাৰ সময় পায়। আৰু জ্যেষ্ঠজনেও কেতিয়াবা ঘৰত বহি পেলাই নিজৰ ডেকাকালটোৰ কথাই মনত পেলায়, বুঢ়াকালটোৰ কথা, শিশুকালটোৰ কথা মনত নেপেলায়। শিশুকালটোৰ কথা আমাৰ মনত নাথাকে, কাৰণ ডেকাকালটোৰ কথা এইকাৰণে মনত পেলায় কি কৰিছিলে বন্ধুবৰ্গ ইত্যাদিৰ কথা। সেই যোৱাকালটোৰ প্ৰকৃত পুৰুষাৰ্থ কোনখিনিত আছে এইখিনিত চাওক। সেই 5 বছৰ বয়সতে ভক্ত ধ্ৰুৱই এইটো ভাৰতীয় সংস্কৃতিত ঈশ্বৰক বিচাৰি বনলৈ তপ কৰিবলৈ গৈছিল। 12 বছৰ বয়সতে ঋষি অষ্টাবক্ৰই শৰীৰৰ 8টা অংগ বেকা, আপোনাৰ মোৰ হাতখন যদি বেকা হয় কিমান কষ্ট হ'ব। যাৰ শৰীৰৰ 8টা অংগই বেকা, সেই 11-12 বছৰ বয়সতে সেই 8টা অংগৰে বক্ৰ ৰূপত জন্মগ্ৰহণ কৰা ঋষি অষ্টাবক্ৰই মহৰ্ষি জনকৰ ৰাজসভাত বহি পেলাই শাস্ত্ৰাৰ্থ কৰিছিল। 18-19 বছৰ বয়সত আদি শংকৰাচাৰ্যই ধৰ্ম ৰক্ষাৰ বাবে আজিৰ পৰা 2000 বছৰ আগত খালী ভৰিৰে সমগ্ৰ ভাৰত ভ্ৰমণ কৰি 4 দিশত 4 বেদৰ 4টা মঠ স্থাপন কৰিছিল। 15-16 বছৰীয়া নাচিকেতাই যেতিয়া তেওঁৰ পিতৃয়ে তেওঁক মৃত্যুলৈ দান দি দিলে, তেতিয়া মৃত্যু দেৱতাৰ ওচৰত গৈ যেতিয়া তেওঁ ব্ৰহ্মবিদ্যা শিকিব, তেতিয়া মৃত্যু দেৱতাই ক'লে কি যে বোপা তোক মই ব্ৰহ্মবিদ্যা নিদিওঁ, তাৰ বিপৰীতে তোক স্বৰ্গৰ অপেশ্বৰা গণ দি দিছোঁ, তই ভোগ কৰগে যা, স্বৰ্গৰ অক্ষয় সম্পদ মই তোক দি দিছোঁ, কিন্তু তই মোক ব্ৰহ্মবিদ্যাৰ কথা নুসুধিবি। কিন্তু সেই 12-13 বছৰীয়া বালক নাচিকতাৰ মানসিকতা চাওক, সেই মৃত্যু দেৱতাই প্ৰদান কৰা সেই অপেশ্বৰা স্বৰ্গৰ সুখকো উপেক্ষা কৰি ব্ৰহ্মবিদ্যাৰ জিজ্ঞাসা প্ৰকাশ কৰিছিল। ভাৰতীয় সংস্কৃতিৰ যুৱ প্ৰজন্ম আছিল সেইটো। কিন্তু আজিকালি কি হ'ল, আগতে অসুৰো কিবা এটা পাবলৈ তপ কৰিছিল, নহয়নে? দৈত্যগুৰু যেতিয়া সোমাই আহে, দৈত্যসকল আসনৰ পৰা উঠি দিছিল গুৰু আহিছে বুলি। হিৰণ্যাক্ষৰ স্বৰ্গৰ ইন্দ্ৰৰ মুকুটটো নি মাতৃৰ চৰণতহে দিছিলগৈ। বিষপৰ্বা ইমান ডাঙৰ দৈত্য আছিল যদিও কাহানিও ঈশ্বৰ চিন্তা, ইষ্ট উপাসনা ত্যাগ কৰা নাছিল। আৰু হিৰণ্যকশিপুৰেও চাওকচোন, নিজৰ ভায়েককে ভগৱন্ত মাৰিলে বুলি, ভাতৃ হত্যাকাৰী বুলি ভগৱন্তকে প্ৰতিশোধ ল'বলৈ খেদা মাৰি গ'ল। ইমান ভাতৃস্নেহ। তাৰ বিপৰীতে আজিৰ সমাজত চাওক, কশিপুৰে ইমান তপ কৰিছিল বোলে বিদ্ধাংগোষ্ঠীৰ ওপৰত উঠি ব্ৰহ্মাক তপস্যা কৰিছিল। কিন্তু আমাৰ সাধাৰণ কথা এটা শুনি পেলাই তাক বিশ্লেষণ কৰিবলৈ আমাৰ আজি প্ৰজন্মৰ কিছু সংখ্যাৰ মাজত ধৈৰ্য নাই, গুৰুৰ প্ৰতি সন্মানৰ ভাৱ নাই, নহয়নে? মাতৃৰ কথাটো ক'বই নালাগে, পিতৃ মাতৃৰ কথা। বহুতেতো এনেকুৱা হয় কথাবিলাক শুনিবলৈ অকণমান কতো, কিন্তু সুযোগ পাইছোঁ কাৰণে প্ৰকাশ কৰা হৈছে। আজিকালি দেখা যায় ল'ৰা এটাই ছোৱালী এজনী ভাল পালে, ছোৱালী এজনীয়ে ল'ৰা এটা ভাল পালে, পলাই গুচি গ'ল বোলে। যি পিতৃ মাতৃ ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰি ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিলে, প্ৰেম বুলি ক'লে চাবচোন আমাৰ নিচিনা ল'ৰা ছোৱালী মনলৈ ছোৱালী এজনীৰ কথা, ল'ৰা এটাৰ কথা মনলৈ আহে ছোৱালী, কিন্তু পিতৃ মাতৃৰ কথা প্ৰথমতে মনলৈ আহে। সমস্যা হৈছে সেইখিনিত। আগতে যিটো সংস্কাৰ অসুৰৰো আছিল, আজিৰ প্ৰজন্মৰ মাজত সেইটো সংস্কাৰৰ কিছু পৰিমাণে অভাৱ দেখা গৈছে। ভাতৃস্নেহৰ কথা, হিৰণ্যকশিপু চাওকচোন, ভগৱন্তকে শত্ৰু বুলি ভাবি ল'লে নিজৰ ভায়েকক মাৰিলে কাৰণে, আৰু তাৰ আজি আকৌ মাটি বাৰীৰ কাৰণে 2টা ভাই নমতা নমতিকেহে আছে। তেতিয়াহ'লে যিটো সংস্কাৰ অসুৰৰো আছিল, আজি আমাৰ মাজত সেইটো সংস্কাৰ নাইকিয়া হৈ গৈছে। সংস্কাৰতহে নিজৰ উচ্চতে, সংস্কাৰী হ'লেহে তেওঁক দি জোকোৱা হয়। সংস্কাৰবিহীনে কোনো লোক মনুষ্য হ'ব নোৱাৰে। এই ভাগৱতৰ সংস্কৃতিটো সদায় সংস্কাৰত গুৰুত্ব এটা দিয়া হৈছে। সেইকাৰণে এতিয়া সংস্কাৰ চাওকচোন, ক্ষত্ৰিয় পুত্ৰ হৈ 5 বছৰ বয়সতে সেই ভাৱনা সৰলতাৰ ঈশ্বৰক বিচাৰি ভক্ত ধ্ৰুৱ গৃহৰ পৰা ওলাই গৈছে। তেতিয়া নাৰদদেৱৰ দৃষ্টি পৰিল, বেচেৰা ইমান অকণমানি ল'ৰাটো বোলে ভগৱন্তক বিচাৰি ওলাই আহিছে। তেতিয়া তেওঁ উপস্থিত হৈ পেলাই ভক্ত ধ্ৰুৱক ক'লে যে বোপা এইটো খেলা ধূলা কৰা বয়স, তই এতিয়া যিজনা ঈশ্বৰক বোলে ঋষিমুনিসকলে ইমান তপ ধৰি বিচাৰি নাপায়, তই কেনেকৈ বিচাৰি পাবি? গতিকে তুমি উভতি যোৱা, মনৰ এই চিন্তা বাদ দিয়া, এতিয়া তুমি খেলা ধূলা কৰি নিজৰ জীৱনটো পাৰ বা সময়ছোৱা, এই ল'ৰালি কালৰ সময়ছোৱা আনন্দ মনেৰে পাৰ কৰা কৰিছোৱা। তেতিয়া সেই শিশুটিৰ প্ৰশ্ন চাওকচোন, যিটো আমাৰ সাধাৰণ মানুহে কয় নাই, এতিয়াই ভকতি কৰিব হ'ল জানো? আমি ভাবোঁ কি যেতিয়া কঁকাল বেকা হৈ আহিব, চকুৰে কম দেখা হ'ম, কাণেৰে নুশুনাম, তেতিয়া ভকতি কৰিব লাগে। সাৰ পানী বেছিকৈ আমি কেতিয়া দিয়াটো প্ৰয়োজন? যেতিয়া পুলিটো উঠি আহে। আৰু আমাৰ কয় নাই, বাঁহ বোলে কোমলীয়া হৈ থাকোঁতে ভেজা দিবলৈ ভাল, বুঢ়া হৈ গ'লে বৰকৈ ভেজা দিলে ফাটি যাবও পাৰে। সেইকাৰণে ভক্তি মানে এনেকুৱা, চাকি গছ জ্বলোৱা, ধূপ গছ জ্বলোৱা, শৰাই অৰ্পণ কৰা, এইখিনি সামাজিক কৰ্ম। কোনোবা এজন ব্যক্তি অধিকৃত হ'লেহে সমাজে আজ্ঞা দিলে তেওঁ সেইখিনি কৰ্ম কৰিব পাৰিব। ভক্তি মানে কি? ঈশ্বৰৰ প্ৰতি সমৰ্পণ ভাৱ। সকলো জীৱনৰ প্ৰতিটো কাম কৰাৰ সময়তে ঈশ্বৰৰ প্ৰতি সমৰ্পণ ভাৱটো লাগে। সৰ্ব অৱস্থাতে ভক্তি কৰা সাৱধানে, সমস্ত শাস্ত্ৰৰ তাৎপৰ্য এহি মানে। সকলো শাস্ত্ৰৰ তাৎপৰ্য সকলো সময়তে ভক্তি কৰা। যেতিয়া ভক্ত ধ্ৰুৱই তেনেদৰে প্ৰকাশ কৰিলে, ভক্ত ধ্ৰুৱই পুনৰ নাৰদদেৱক ক'লে যে সেই নাৰদদেৱ, আমি ক্ষত্ৰিয় জাতি, স্বভাৱতে পতককৈ খং উঠে। মাতৃৰ সেই ব্যৱহাৰৰ অনুতাপতেই নহওক কিয় এই মনুষ্য জনমটো পাইছোঁ, পুনৰ আকৌ গৃহস্থিত প্ৰৱেশ কৰাৰ লগে লগে আমি বিষয়ী হ'ব লাগিব।
কিন্তু সেই মাতৃৰ জৰিয়তেই নহওক কিয় মোৰ মনত তাপ উৎপন্ন হৈছে, গতিকে সেই তাপৰ আধাৰতে মই ভগৱন্তক বিচাৰিব বিচাৰিছোঁ আৰু আপোনাৰ দৰ্শন লাভ কৰিছোঁ মানে আপোনাৰ হবেওতো সন্ত ভক্তসকলক কৃপা কৰি সমস্ত ব্ৰহ্মাণ্ড ভ্ৰমণ কৰি ফুৰে। গতিকে সেই নাৰদদেৱ মই তোমাক আশ্ৰিত হৈছোঁ, আপুনি মোক ভগৱন্ত ভজনাৰ বাবে উপদেশ প্ৰদান কৰক। যেতিয়া ভক্ত ধ্ৰুৱই নাৰদদেৱৰ চৰণৰ পৰি কাতৰভাৱে তেনেদৰে প্ৰাৰ্থনা কৰিলে, তেতিয়া সেই নাৰদদেৱে 5 বছৰীয়া শিশুটিক উপদেশ দিছে। এতিয়া কি উপদেশ দিছে তাৰ আধাৰত চাওক যে নাৰদে বুলন্ত শুনা ৰাজাৰ তনয় পূৰ্বে উপদেশ যেন দিলো তোমায় ধৰ্ম অৰ্থ কাম মুখ্য আনুসিদ্ধি যত সবে সিদ্ধি হুৱে যাৰ চৰণ সেৱাত অকল পতে ভজা হেন মাধৱৰ পাব মই তুত কহো বাপু ভজন উপায়। এতিয়া নাৰদদেৱে ভক্ত ধ্ৰুৱক ভজনৰ উপায় ভগৱন্তক কিদৰে ভজনা কৰিব সেই বিষয়ে ব্যৱস্থা দিছে। এতিয়া 5 বছৰীয়া শিশু বুলি কিন্তু সহজতে এটা ব্যৱস্থা দিয়া নাই, কাৰণ ভগৱন্তক আমি যি অৱস্থাতেই নাথাকো কিয় নিজৰ সাধনা অবিহনে ভগৱন্তক পোৱাটো সম্ভৱ নহয়। নাৰদদেৱে ভাবিব পাৰিলেন বেচেৰা সৰু ল'ৰা ইনো কি কৰিব, তেওঁতো বৈকুণ্ঠৰ পাৰিষদ, গতিকে ভগৱন্তৰ দৰ্শন দিয়েতো নাৰদদেৱেও নাই পৰা, তাৰ কাৰণে ব্যৱস্থাটো দিছে। গতিকে ব্যৱস্থাটো অৱলম্বন আমি কৰিবই লাগিব। ইয়াৰ ক্ষেত্ৰতো এই ক্ষেত্ৰতো কিছুসকলে কয় যে নাৰদদেৱে ভক্ত ধ্ৰুৱক যিখিনি উপদেশ দিছিল এইখিনি হৈছে সত্য যুগৰ কথা, এইটো কলি যুগ, গতিকে সেইখিনি উপদেশ এতিয়া আমাক বোলে নালাগে। এতিয়া এইটো এটা বৰ সাংঘাতিক বেয়া চিন্তা। কিয় বেয়া চিন্তা জানেনে? যদি সত্য যুগৰ ত্ৰেতা যুগৰ দাপৰৰ উপদেশ বাণীসমূহ আমাক প্ৰয়োজন নহ'লেইহেঁতেন, তেতিয়াহ'লে এই মৰিবলৈ আগবঢ়া মহাৰাজ পৰীক্ষিত সুখদেৱে এইখিনি আখ্যানকৈ নুশুনালেহেঁতেন। গতিকে যুগ যুগ ধৰি ভক্তসকলে সেই ব্যৱস্থা অৱলম্বন কৰি আছে, তাক আমি জানি মাত্ৰ আগবঢ়াটো প্ৰয়োজন। কি উপদেশ দিলে যে পুণ্য নদী যমুনাৰ তীৰতে সাক্ষাৎ মধুবন নামে ক স্থান আছে তাত সেই স্থানে গয়া গোবিন্দ কয়া ৰাধিবি স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি কুশ কৃষ্ণৰ জিন শুদ্ধ আসন কৰিবি প্ৰাণায়াম কৰি মন প্ৰাণ নিয়মিবি প্ৰণৱ উচ্চৰি হৃদি পংকজ মধ্যত প্ৰথমতে কৃষ্ণ কচিন টিবি হৃদয়ত যে হে পুত্ৰ তুমি এতিয়াই যমুনাৰ তীৰত থকা মধুবন নামৰ এখন হৰিক্ষেত্ৰ আছে, যত সৰ্বকালে গোবিন্দৰ অধিষ্ঠান, যি স্থানত সদায় ভগৱন্ত গোবিন্দই অধিষ্ঠান লাভ কৰি আছে। তীৰ্থসমূহৰ মহিমা এইখিনিতেই যে তীৰ্থসমূহত বিভিন্ন শ্ৰেষ্ঠ ভক্তসকলে ভগৱন্তৰ নিত্য উপাসনা কৰাৰ এটা প্ৰভাৱ আজিও সেই তীৰ্থসমূহত আছে। সেইকাৰণে তীৰ্থলৈ যাব লাগে। যিজন সামৰ্থ্যৱান নহয় তেওঁ নিজ গৃহতে তীৰ্থ পাতি ল'ব লাগে, যিদৰে মহাপুৰুষে আমাক দি য'ত বোলে ভগৱন্তৰ গুণনাম কীৰ্তন কৰি ভক্তসকলে সেইখনেই তীৰ্থ, তাতকৈ আৰু বেলেগ তীৰ্থ নাই। কিন্তু তাৰ জৰিয়তে আমাৰ যিসমূহ মধুবন বা মথুৰা গংগা গয়া এইসমূহ তীৰ্থ আছে, ইয়াৰ তীৰ্থৰ মাহাত্ম্য নাইকিয়া কৰা হৈছে এইটো অৰ্থ বুজোৱা নাই। সেইসমূহৰ মহিমা আছে, কাৰণ সেইখিনি স্থানত মহান মহান ভক্তসকলে পদৰঞ্জৰে ৰঞ্জিত হৈ গৈছে। কাৰণ ঈশ্বৰক উপাসনা কৰিবলৈ পৰিৱেশ এটা লাগে। আজি ভাগৱতৰ এনেকৈ বেদী পাতি নামঘৰত ইমানখিনি ব্যৱস্থাৰে কিয় ভাগৱত পাঠ কৰা হৈছে? এনেইচোন থকাতে পাঠভাগ মেলিবও আমি পঢ়িব পাৰিলোঁ, কাৰণ এটা পৰিৱেশ সৃষ্টি কৰাৰ বাবে। আৰু তীৰ্থত ভগৱন্তক উপাসনাৰ বাবে স্বভাৱসুলভ এটা পৰিৱেশ থাকে। সেইকাৰণে পূৰ্বেই নাৰদদেৱে ক'ত কৈছে তুমি পুণ্য নদী যমুনাৰ তীৰতে সাক্ষাৎ মধুবন নামে এক স্থানে আছে তাত। সেই মধুবনৰ নামেই পৰৱৰ্তী সময়ত মথুৰা হৈছিল।
আৰু তালৈ গৈ কি কৰিবা স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি যে ত্ৰিসন্ধ্যা পুৱা মধ্যাহ্ন আৰু গধূলা স্নান কৰি পেলাই ভগৱন্তক স্মৰণ কৰি সম্যক শ্ৰাদ্ধায়তি সন্ধ্যা আমাৰ শৰীৰত এইটো স্থূল শৰীৰ নহয়নে ইয়াৰ ভিতৰত এটা সূক্ষ্ম শৰীৰ আছে সেই সূক্ষ্ম শৰীৰটোৰ সৈতে জড়িত আমাৰ শৰীৰত তিনিডাল নাড়ী আছে সোঁনাকত ইৰা বাওঁ নাকত পিংগলা মধ্যত আছে সুষুম্না এই সোঁনাকৰ ইৰা নাড়ীক কোৱা হয় চন্দ্ৰ নাড়ী বাওঁ নাকৰ নাড়ীডালক কোৱা হয় সূৰ্য নাড়ী আৰু মধ্যৰডাল হৈছে মধ্যৰ নাড়ীডাল হৈছে সুষুম্না নাড়ী কেতিয়াবা চাবচোন সোঁ নাকেদি উশাহ নিশাহ চলি থাকে কেতিয়াবা বাওঁ নাকেদি যি এটা শৃংখলাবদ্ধ ৰূপত দৈনন্দিন জীৱনৰ কৰ্মখিনি চলাইছে খোৱা বোৱাৰ পৰা উঠা লোৱালৈকে তেওঁ চাব 3 ঘণ্টাৰ মূৰে মূৰে নাড়ী সলনি হয় 3 ঘণ্টাৰ মূৰত যদি সোঁ নাকে উশাহ চলি আছে 3 ঘণ্টাৰ পাছত বাওঁ নাকে চলিবলৈ আৰম্ভ কৰিব আৰু সেইবাবে সেইজনৰ জীৱনত এই সুষুম্না নাড়ীৰ প্ৰাণবায়ু অহা যোৱা কৰা এটা নিৰ্দিষ্ট সময় আছে সেইখন সময় হৈছে ত্ৰিসন্ধ্যাৰ সময় পুৱা সন্ধ্যা মধ্যাহ্ন সন্ধ্যা আৰু গধূলা সন্ধ্যা আৰু সেইখিনি সময়ত প্ৰাণবায়ুৰ জৰিয়তে বোলে পৰমাত্মা এই সুষুম্না নাড়ীত অহা যোৱা কৰে সেইকাৰণে সেই সময়কণ বোলে ঈশ্বৰ উপাসনাৰ সেইকাৰণে পূৰ্বতে ত্ৰিসন্ধ্যা কৰাৰ ব্যৱস্থা আছিল কিন্তু এতিয়া ত্ৰিসন্ধ্যা নহ'লে অন্ততঃ দ্বিসন্ধ্যা মনুষ্য জীৱনত লাগে পুৱা আৰু গধূলা ঈশ্বৰ চিন্তনৰ ব্যৱস্থাটো লাগে সেইখিনি সময় ঈশ্বৰক চিন্তা কৰাৰ সময় সেইকাৰণে পূৰ্বতেও নাৰদদেৱে ধ্ৰুৱক কি উপদেশ দিছে যে স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি কুশ কৃষ্ণৰ যিন শুদ্ধ আসন কৰিবি আটাইতকৈ শুদ্ধ আসন হৈছে কুশৰ আসন কুশবন আমি সকলোৱে চিনি পাওঁ হয়নে কিন্তু কুশবন উপলব্ধ নহয় কাৰণে ধৰি লওক আমাৰ সহজলব্ধভাৱে এনেধৰণৰ আসন ব্যৱহাৰ কৰা হয় কুশৰ উৎপত্তি হৈছিল ভগৱন্ত বৰাহৰ নোমৰ পৰা আমাৰ শান্তি কৰ্ম কৰোঁতে সেইকাৰণে কুশ ব্যৱহাৰ কৰা হয় প্ৰাণায়াম কৰি মন প্ৰাণ নিয়মিবি পটাপট গাটো ধুই গ'লো চাকি গছলৈ ঘোষা এজনা গ'লো ওলাই আহিলোঁ ঈশ্বৰক ধ্যান কৰিবলৈ সময়ে নহ'লচোন মনটো স্থিৰ কৰিবলৈ হ'লে প্ৰাণায়াম প্ৰয়োজন প্ৰাণায়ামৰ ক্ষেত্ৰত অন্ততঃ অনুলোম বিলোম কুম্ভক ৰেচক অনুলোম বিলোম সোঁ নাকৰ ফুটাৰে বায়ু বদ্ধ কৰি বাওঁ নাকে উলিয়াই দিয়ে বাওঁ নাকৰ ফুটাৰে বায়ু ৰুদ্ধ কৰি সোঁ নাকে উলিয়াই দিয়ে এইটো অনুলোম বিলোম কুম্ভক জোৰকৈ বায়ু টানি লৈ পেলাই শৰীৰত ধৰি ৰাখি জোৰকৈ এৰি দিয়া কুম্ভক আকৌ পুনৰ শোষণ কৰাটো হৈছে ৰেচক তাৰ জৰিয়তে কি হয় চাবচোন এনেও মনটোত যদি ঢেৰ চিন্তা হৈছে আপুনি দীঘলকৈ 3টা উশাহ যদি লৈ দিয়ে তেতিয়া মনটো অকণমান স্থিৰ হৈ আহে ভগৱন্তক চিন্তা কৰাৰ সময়ত অন্ততঃ সিমানকণ প্ৰাণায়াম কৰাৰ প্ৰয়োজন যাতে মনটো স্থিৰ হয় তাৰ জৰিয়তে যে আমি ঈশ্বৰৰ ৰূপ চিন্তনটো আমি সুন্দৰভাৱে কৰিব পাৰোঁ সেইকাৰণে প্ৰাণায়াম ইয়াৰ পিছত কি ক'লে যে প্ৰণৱ উচ্চৰি হৃদি পংকজ মধ্যত এই স্থূল শৰীৰটোত আমাৰ হৃদয় পদ্মত আছে ভগৱন্ত হৃদয় পদ্মত বোলে প্ৰথমতে এটা আছে চন্দ্ৰমণ্ডল চন্দ্ৰমণ্ডলৰ ভিতৰত আছে সূৰ্যমণ্ডল সূৰ্যমণ্ডলৰ ভিতৰত আছে অগ্নিমণ্ডল অগ্নিমণ্ডলৰ ভিতৰত আছে বোলে পৰমাত্মা সেই ভগৱন্ত কৃষ্ণৰ চৰণৰ পৰা শিৰলৈকে চিন্তা কৰিব লাগে আৰু চিন্তা কৰিবলৈ ইয়াৰ পাছত নাৰদেৱে কি উপদেশ দিছে ভাগৱতৰ মূল মন্ত্ৰ দ্বাদশাক্ষৰ মন্ত্ৰ যে মূল মন্ত্ৰ কহুৱাবে শুনাহাৰে হাৰ যাৰ সম মন্ত্ৰ নাই ইটো ত্ৰিভুৱন দ্বাদশ অক্ষৰ মন্ত্ৰ মন্ত্ৰতে প্ৰধান যাহা কজপিয়ানৰ শুৱে শৰীৰ সমান ধ্ৰুৱক সেই উপাসনা বিধিকে কিছে কাণে কাণে ভাগৱতৰ মূল মন্ত্ৰ দ্বাদশাক্ষৰ মন্ত্ৰ ইয়াৰ সমান বোলে সংসাৰত আৰু বৈষ্ণৱৰ বাবে বেলেগ তাৰক মন্ত্ৰ নাই যাক জপ কৰিবলৈ স্বয়ং জীৱও হৰিময় হ'ব পাৰে সেইবাবে আমাৰ কি হয় এতিয়া আপোনাৰ সবে সহমত হয় নহয় নাজানো আমাৰ সাধাৰণতে ভাগৱতৰ অনুষ্ঠান এভাগ পাতিলেই ধৰক চিঠিখনতো বেনাৰ ভাগতো কিন্তু ভাগৱতৰ দ্বাদশাক্ষৰ মন্ত্ৰ লিখি দিয়া হয় কিন্তু এইটো এটা ভুল ব্যৱস্থা প্ৰচলন হ'ল কাৰণে আমাৰ হৈ গ'ল এইবিলাক কথাত ইমান এটা আমাৰ গুৰুত্ব এটা দিয়া নহয় কিয় নহয় জানেনে ভাগৱতৰ মূল বীজ মন্ত্ৰ যিদৰে সামান্য গছৰ গুটি এটাত গোটেই বটবৃক্ষজোপাৰ বীজটো সোমাই থাকে ঠিক তেনেদৰে দ্বাদশ স্কন্ধ ভাগৱতৰ বীজ মন্ত্ৰ হৈছে সেই দ্বাদশাক্ষৰ মন্ত্ৰ যি মন্ত্ৰ জপ কৰি ধ্ৰুৱই ধ্ৰুৱলোক প্ৰাপ্ত কৰিছিল নাৰদদেৱে কাৰণে গুৰুমুখে নোলোৱালৈকে সেই মন্ত্ৰ আমি উচ্চাৰণো বোলে কৰিব নালাগে কাৰণ তাত প্ৰণৱযুক্ত হয় নাম উচ্চাৰণ কৰিবলৈ নাম দেশ কাল পাত্ৰৰ কোনো বিচাৰ নাই কাৰণ নামত সকলোৰে অধিক কিন্তু মন্ত্ৰত নহয় মন্ত্ৰত কিছুমান বিধি নিষেধ আছে গতিকে মই সেই মন্ত্ৰ যেতিয়ালৈকে গুৰু যাক অন্তৰত জপ কৰাৰ সময়ত উঠেৰে উচ্চাৰণ কৰোঁতে এই দুখন কাণেও তাৰ শব্দ স্পৰ্শ হ'ব লাগিব সেই মন্ত্ৰ সেইকাৰণে য'তে ত'তে লিখিব নালাগে কাৰণ চিঠিখন চফা কৰাৰ পিছত আপুনি মোক চিঠিখন চফা কৰি দিলে সেই চিঠিখন বাৰু মই গোসাঁই ঠাইততো ভুলতো নথওঁ
ক'ত থ'ম, তাৰপিছত সেইখন ক'ত পৰি থাকিব। তেতিয়াহ'লে যি মন্ত্ৰ জপ কৰি এফালে ভক্তসকল গতি পাই গ'ল, সেই মন্ত্ৰ লিখা কাগজখন যদি ক'ৰবাত নালিয়ে নৰ্দমাই মই পেলাবলৈ হয়, দুখটো তেতিয়াহ'লে দুখৰ ভাগী কোন হ'ব? সেইকাৰণে সতৰ্কতাটো লাগে, কাৰণ ভাগৱতৰ মূল বীজ মন্ত্ৰ হয়। সেইকাৰণে য'তে ত'তে আমি লিখি, তাত আমি ধৰি লওক শুভ বাৰ্তা দিছোঁ এটা বাট, আৰু প্ৰকৃততে আমি যদি কওঁ, অকণমান যদি বহাই কওঁ, প্ৰকৃততে সেই দ্বাদশাক্ষৰ মন্ত্ৰ চিঠিয়ে পত্ৰই লিখা মন্ত্ৰও নহয়, সেই গোপন মন্ত্ৰ গুৰুৱে শিষ্যক কাণে কাণে প্ৰদান কৰে, হয়নে? এই বিষয়টো আপোনাৰ হবে কেনেকৈ লয় সেইটো আপোনাৰ হ'বৰ নিজৰ কথা। আমি গুৰুমুখৰ পৰা যিকণ দৰ্শন পোৱা গৈছে তাৰ আধাৰতে এই কথা প্ৰকাশ কৰা হৈছে, কাৰণ ইয়ে ভাগৱতৰ মূল মন্ত্ৰ। ইয়াৰ পিছত কি ক'লে? ভগৱন্ত হৰিক আৰাধনা কৰিবলৈ এতিয়াতো মাধ্যম লাগিব। এতিয়া মাধ্যমটোৰ সম্পৰ্কে নাৰদদেৱে কৈছে কি, যে মন্ত্ৰময় মূলময় দাৰু ধাতুময় লেখালে প্যানুজত প্ৰতিমা দিশয় খালে গ্ৰাম শিলাত যে শ্বেতময়